নমস্কাৰ আপোনালোকে গম পাইছে যেহেতু এডিআৰই এক্সামবিলাক চলি আছে গ্ৰেড 3 এক্সামবিলাক পাৰ হৈ গৈছে এতিয়া আপোনালোকে গ্ৰেড 4 এক্সামটো দিব লাগিব অহা 27 অক্টোবৰ তাৰিখে গ্ৰেড 4 এক্সামটো অনুষ্ঠিত হ'ব বৰ্তমান গ্ৰেড 4 কাৰণে এক্সামৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰা যিখন নটিচ হয় নটিচখন ইতিমধ্যে আমাৰ হাতত আহি পৰিছেহি অফিচিয়েল নটিচখন সম্পূৰ্ণকৈ চাবলৈ হ'লে ঠিক আছে এই ভিডিওটো শেষলৈকে চাব বলকচোন ভিডিওটো আৰম্ভ কৰোঁ এখন দেখা পাইছে অফিচিয়েল নটিচ হয় নটিচখন 5 তাৰিখে প্ৰকাশ পাইছিলে আজি যেহেতু 6 তাৰিখ হয় আৰু ইয়াতে উল্লেখ কৰা হৈছে যে দিস ইজ টু ইনফৰ্ম অল কনসাৰ্ন ডেট দ্য এডমিট কাৰ্ড ফৰ দ্য ৰিটাৰ্ণ এক্সামিনেশ্যন টু বি হেল্ড অন 27 October 2024 for the class 4 posts conducted by state level recruitment commission for class 4 posts will be available for download from official website Assam State School Education Board at the website to DDC and Government of Assam www.assam.gov.in from 11:30 AM on 15/10/2024 মানে এটা উল্লেখ কৰিছে যে আপোনালোকৰ যেটো গ্ৰেড 4 এক্সামটো অনুষ্ঠিত হ'ব 27 তাৰিখে তাৰ কাৰণে এডমিট কাৰ্ডটো মুকলি কৰা হ'ব অহা 15 তাৰিখে ঠিক আছে এই মাহৰ 15 তাৰিখে এডমিট কাৰ্ডটো মুকলি কৰা হ'ব 11:30 বজাৰ পাছত আৰু সেৱাৰ যেটো অফিচিয়েল ৱেবছাইট হয় তাতে গৈ আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব দুটা ৱেবছাইট দিয়া আছে সেৱাৰ ৱেবছাইটত যাব পাৰিব বা আপোনালোকৰ যেটো www.assam.gov.in তাতে গৈ এটো ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন ঠিক আছে আৰু লিখিছে যে এডমিট কাৰ্ডটো আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো দি লগইন কৰি এপ্লিকেশ্যনৰ যেটো এডমিট কাৰ্ড হয় এক্সামৰ ডাউনলোড কৰিব পাৰিব আৰু উল্লেখ কৰিছে যে দি ক্যান্ডিডেট উইল হ্যাভ টু প্ৰডিউস হাৰ্ড কপি অফ এডমিট কাৰ্ড লিখিছে যে আপোনালোকৰ এক্সাম দিবৰ সময়ত এডমিট কাৰ্ডটো লৈ যাব লাগিব ফটো আইডেন্টিটি কাৰ্ড এখন লৈ যাব যেনেকৈ আধাৰ কাৰ্ড বা পান কাৰ্ডটো লৈ গ'লে হ'ল ঠিক আছে তো এই দুটা ডকুমেন্টস আপোনালোকে লৈ যাব লাগিব পৰীক্ষা হলত পৰীক্ষাটো দিবৰ কাৰণে সো এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি ল'ব 15 তাৰিখে 11:30 বজাৰ পাছত ঠিক আছে ধন্যবাদ